ফোন কৰিছিলে ব্ৰিজৰ পাটিৰ তলত এজন মানুহ সোমাব বুলি ফোন কৰিছিলে। আমি মোটামুটি আধা ঘণ্টামান যুঁজিলোঁ। তাৰপিছত মানুহজনক ৰিকভাৰী কৰি এতিয়া পুলিচৰ হাতত আমি হেণ্ড অভাৰ কৰি গোটাই দিলোঁ। এতিয়া আৰু আমাৰ ৰেস্কিউ ছাকচেছফুল পাব্লিকৰ সহায়ত আৰু আমিও একেলগে গোটেইখিনি মিলি জুলি কামখিনি কৰিলোঁ। গোটেই কৰি এতিয়া পুলিচৰ হাতত গোটাই দিলোঁ। এতিয়ালৈকে তেওঁতো মুখ নুখুলে, একো নকয়ও, নামাতেও মুখেৰে। কিন্তু তাৰ এনজুৰি হোৱা নাই, একো এনজুৰি নোহোৱাকে আমি ধুনীয়াকে ৰেস্কিউ কৰি ওলাইছো আৰু নাই নাই আমাৰ মুখ খোলা নাই। এতিয়া অচি ছাৰৰ হাতত গোটাই দিছো, ধুবুৰী গৌৰীপুৰ আইচিৰ হাতত। তেখেতে এতিয়া কি কৰে তেখেতৰ ওপৰত ডিপেণ্ড কৰিব আৰু SDRF আৰু অগ্নি নিৰ্বাপক বাহিনী ধুবুৰী আমি তাৰ পৰা আহি আমি ৰেস্কিউ কৰি আধা ঘণ্টামান সময়ৰ ভিতৰত SDT ওলালো আৰু ফোন কৰিছিলে ব্ৰিজৰ পাটিৰ তলত এজন মানুহ সোমাব বুলি ফোন কৰিছিলে। আমি মোটামুটি আধা ঘণ্টামান যুঁজিলোঁ। তাৰপিছত মানুহজনক ৰিকভাৰী কৰি এতিয়া পুলিচৰ হাতত আমি হেণ্ড অভাৰ কৰি গোটাই দিলোঁ। এতিয়া আৰু আমাৰ ৰেস্কিউ ছাকচেছফুল পাব্লিকৰ সহায়ত আৰু আমিও একেলগে গোটেইখিনি মিলি জুলি কামখিনি কৰিলোঁ। গোটেই কৰি এতিয়া পুলিচৰ হাতত গোটাই দিলোঁ। এতিয়ালৈকে তেওঁতো মুখ নুখুলে, একো নকয়ও, নামাতেও মুখেৰে। কিন্তু তাৰ এনজুৰি হোৱা নাই, একো এনজুৰি নোহোৱাকে আমি ধুনীয়াকে ৰেস্কিউ কৰি ওলাইছো আৰু নাই নাই আমাৰ মুখ খোলা নাই। এতিয়া অচি ছাৰৰ হাতত গোটাই দিছো, ধুবুৰী গৌৰীপুৰ আইচিৰ হাতত। তেখেতে এতিয়া কি কৰে তেখেতৰ ওপৰত ডিপেণ্ড কৰিব আৰু SDRF আৰু অগ্নি নিৰ্বাপক বাহিনী ধুবুৰী আমি তাৰ পৰা আহি আমি ৰেস্কিউ কৰি আধা ঘণ্টামান সময়ৰ ভিতৰত SDT ওলালো আৰু